হয় নমস্কাৰ, মই পলাশ প্ৰিয়ম। বিহালীৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী। বিহালী বুৰৈঘাটৰ তেখেত বাসিন্দা। তেখেতৰ নাম হৈছে কমল হাজৰিকা। আৰু এই কমল হাজৰিকাই বিহালীৰ সামাজিক দিশত ওতঃপ্ৰোতভাৱে জড়িত হৈ বিভিন্ন সময়ত কাম কৰি আহিছে, যাৰ বাবে তেখেতক যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে কলকাতাৰ ৰবীন্দ্ৰ ভৱনত মহাভংগ সাহিত্য পৰিষদে আমাৰ সংবিধান প্ৰণেতা ডক্টৰ B.R. আম্বেদকাৰ বঁটা এৱাৰ্ড সন্মান তেখেতক প্ৰদান কৰে। আৰু আজি তেখেতৰ বাসগৃহত আহি মই উপস্থিত হৈছো আৰু তেখেতৰ পৰা কিছু কথা জানিম। তেখেতক এই সন্মান প্ৰদান কৰাত তেখেত কি অনুভৱ কৰিছে বা তেখেতৰ কেনেকুৱা লাগিছে সেই বিষয়ে জানিবৰ বাবে তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছো আৰু তেখেত মোৰ লগত আছে। মই পোনে পোনে তেখেতৰ কাষলৈ গৈছো। মই পোনপ্ৰথমতে কলিকতা সেই মহাভংগ সাহিত্য পৰিষদলৈ সভাপতি তেখেতসকলৰ ছেক্ৰেটাৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। যিহেতুকে মই অসমৰ পৰা তেওঁলোকে যে মোক ডক্টৰ বি.আৰ. আম্বেদকাৰ বঁটাৰ বাবে নিৰ্বাচন কৰিলে, সেইবাবে তেওঁলোকক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে মোক তেওঁলোকে এখন নিমন্ত্ৰণী চিঠি দিছিলে যে আপোনাক আমাৰ হেৰিৰ পৰা নিৰ্বাচিত কৰা হৈছে। মই যিমান পাৰিছিলো মানে কি সামাজিক কামখিনি কৰি আছিলো, সমাজৰ কাৰণে বহুতখিনি কাম কৰিছিলো। তেওঁলোকেও ঠিক তেনেকে গম পাইছিলে। গম পোৱাৰ কাৰণে মোক তেওঁলোকে ইয়াৰ পৰা নিমন্ত্ৰণ কৰিছিলে। আমি আমাৰ উত্তৰ পূৰ্বৰ পৰা 4জন ব্যক্তিক তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে আৰু সেই 4জনৰ ভিতৰত এজন মই আছিলো। মই তেখেতসকলৰ এই বঁটা পাই পেলাই মই বহুত সুখী, মানে যিহেতুকে তেওঁলোকে মোক ইমান ডাঙৰ এটা সন্মান দিবলৈ পাৰিছে, তাৰ বাবে মই নথৈ সুখী হৈছো। আৰু অনাগত দিনতো মই যিমান পাৰিম তেওঁলোকৰ লগতো থাকিম আৰু ৰাইজৰ হকে যিমানখিনি পাৰিম ৰাইজৰ সহায় সহযোগিতা কৰি থাকিম। আৰু নিশ্চয় ভাল লাগিছে আপোনাৰ। হয়, নিশ্চয় মোৰ বহুত আনন্দ গৰ্বিত হৈছো। আৰু মই ৰাইজৰ হৈ কাম কৰি যাবলৈ সাহস হয়, ৰাইজৰ কাৰণে আৰু তেওঁলোকে উৎসাহ দিছে যে মই আৰু অনাগত দিনত আৰু বেছিকে যাতে ৰাইজৰ হৈ কাম কৰিব পাৰো। মানে আপোনাক স্বীকৃতি প্ৰদান কৰিছে। হয় হয়, মোক স্বীকৃতি প্ৰদান কৰিছে। যিহেতু আপুনি ৰাইজৰ লগত জড়িত হৈ আছে ওতঃপ্ৰোতভাৱে, হয়, তাৰ কাৰণে আপোনাক স্বীকৃতি হয় হয়, তাৰ কাৰণে মোক তেওঁলোকে স্বীকৃতি দিছে। অনাগত দিনত কেনেধৰণে কাম কৰি যাব ৰাইজৰ? অনাগত দিনত মই আৰু যিমান পাৰিম আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ হকে যিমানখিনি পাৰিম মোৰ শক্তি চাই যিমানখিনি কৰিবলগীয়া কাম সেইখিনি মই কৰি যাম বুলি ৰাইজৰ হৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছো। আৰু আপুনি অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে? হয়, মই অসমৰ পৰা কৰিছিলো। অসমৰ পৰা আপোনাৰ লগত কেইগৰাকীয়ে প্ৰতিনিধিত্ব কৰিছে? অসমৰ পৰা আমাৰ 4গৰাকীয়ে প্ৰতিনিধিত্ব কৰিছিলে। 4গৰাকী, হয়, তাৰ মাজত আপুনি তাৰ মাজতে মই আছিলো। ধন্যবাদ জনাইছো। হয়, এয়া আছিল কমল হাজৰিকা, বুৰৈঘাটৰ তেখেত বাসিন্দা বিহালীৰ। আৰু বিভিন্ন সময়ত তেখেতে বিহালীৰ সামাজিক দিশত ওতঃপ্ৰোতভাৱে জড়িত হৈ তেখেতে কাম কৰি গৈছিল, যাৰ বাবে তেখেতক মহাভংগ সাহিত্য পৰিষদে কলকাতাৰ ৰবীন্দ্ৰ ভৱনত ডক্টৰ বি.আৰ. আম্বেদকাৰ এৱাৰ্ড বঁটা তেখেতক সন্মান প্ৰদান কৰিছে, স্বীকৃতি দিছে। আচলতে স্বীকৃতি দিছে বুলি ক'ব লাগিব। আৰু তেখেতে স্পষ্টভাৱে তেখেতেই কৈছে যে অসমৰ পৰা তেওঁৰ সৈতে 4গৰাকী প্ৰতিনিধিয়ে সেই অনুষ্ঠানত প্ৰতিনিধিত্ব কৰিছিল। আৰু আমিও আমাৰ ফালৰ পৰা কমল হাজৰিকা ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু তেখেতে ভৱিষ্যত দিনতো যাতে বিহালীৰ লগতে অসমৰ সামাজিক দিশত তেখেতে কাম কৰি যাওক তাৰে কামনা কৰিছো। আৰু আপোনালোকে চাই থাকিব বিহালী সংবাদ অসম। বিশ্বনাথৰ পৰা মই পলাশ প্ৰিয়ম। ধন্যবাদ।